বহুতৰ মনত প্ৰশ্ন এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰিৰ ৰিজাল্ট দিম কিন্তু এডিআৰিৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR sheet answer কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200 জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ এই 200 জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয় এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয় তেওঁলোকৰ এটাই পৰিচয় আছিল যে আমি ভাল কৰি পঢ়িছো মামাৰ ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম এডিআৰি ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8000 টকাৰে কন্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো আকৌ এক প্ৰাপ্তিৰ আনন্দ 1 লাখ চৰকাৰী চাকৰি প্ৰতিশ্ৰুতি দিছিলোঁ লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু হিংসাৰ পৰা বহু নিলগত অৱস্থান কৰা অসমে আজি নতুন দিনৰ সপোন দেখিব পাৰে আৰু আমি সকলোৱে সপোন